ভাৰতবৰ্ষৰ লগতে অসমৰ উত্তৰখণ্ডত উত্তৰ অসম প্ৰান্তত আমি লোকজাগৰণ মঞ্চ হৈ বাংলাদেশত যি হিন্দু নিৰ্যাতন আপোনাৰ মন্দিৰ মছজিদ নাৰী সুৰক্ষিত নহয় আৰু সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ চলিছে লগতে ইস্কনৰ স্বামী শ্ৰী চিন্ময় কৃষ্ণ দাসদেৱক যি তেওঁলোকে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰিছে আৰু এই সকলোৰ প্ৰতিবাদত আজি সোণাৰী লোকজাগৰণ মঞ্চৰ হৈ আমি ইয়াত প্ৰতিবাদ জনাবলৈ আহিছোঁ আৰু স্বামী চিন্ময় দাসক আমি বিনা স্বাৰ্থে মুক্তি বিচাৰিছোঁ আৰু বাংলাদেশত যি হিন্দুসকল আছে হিন্দুসকলে যাতে সুৰক্ষিত হয় তাৰ প্ৰতি আমি বাংলাদেশৰ লগতে ভাৰত চৰকাৰে যাতে সোনকালে এই বিবাদখিনি শান্ত কৰি আমাৰ হিন্দুসকলক সুৰক্ষিত কৰে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী পাতিছোঁ আৰু লগতে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আমি উপায়ুক্ত মহোদয়ক আৰু তাৰ লগত আমাৰ সকলো চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সংগঠনৰ আৰু বিভিন্ন ক্ষেত্ৰৰ সদস্যসকল আহিছে এই সকলোৱে আজি আমি এই প্ৰতিবাদ কাৰ্যসূচীখিনি ইয়াতে ৰূপায়ণ কৰিছোঁ ধন্যবাদ ভাৰতবৰ্ষৰ লগতে অসমৰ উত্তৰখণ্ডত উত্তৰ অসম প্ৰান্তত আমি লোকজাগৰণ মঞ্চ হৈ বাংলাদেশত যি হিন্দু নিৰ্যাতন আপোনাৰ মন্দিৰ মছজিদ নাৰী সুৰক্ষিত নহয় আৰু সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ চলিছে লগতে ইস্কনৰ স্বামী শ্ৰী চিন্ময় কৃষ্ণ দাসদেৱক যি তেওঁলোকে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰিছে আৰু এই সকলোৰ প্ৰতিবাদত আজি সোণাৰী লোকজাগৰণ মঞ্চৰ হৈ আমি ইয়াত প্ৰতিবাদ জনাবলৈ আহিছোঁ আৰু স্বামী চিন্ময় দাসক আমি বিনা স্বাৰ্থে মুক্তি বিচাৰিছোঁ আৰু বাংলাদেশত যি হিন্দুসকল আছে হিন্দুসকলে যাতে সুৰক্ষিত হয় তাৰ প্ৰতি আমি বাংলাদেশৰ লগতে ভাৰত চৰকাৰে যাতে সোনকালে এই বিবাদখিনি শান্ত কৰি আমাৰ হিন্দুসকলক সুৰক্ষিত কৰে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী পাতিছোঁ আৰু লগতে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আমি উপায়ুক্ত মহোদয়ক আৰু তাৰ লগত আমাৰ সকলো চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সংগঠনৰ আৰু বিভিন্ন ক্ষেত্ৰৰ সদস্যসকল আহিছে এই সকলোৱে আজি আমি এই প্ৰতিবাদ কাৰ্যসূচীখিনি ইয়াতে ৰূপায়ণ কৰিছোঁ ধন্যবাদ ভাৰতবৰ্ষৰ লগতে অসমৰ উত্তৰখণ্ডত উত্তৰ অসম প্ৰান্তত আমি লোকজাগৰণ মঞ্চ হৈ বাংলাদেশত যি হিন্দু নিৰ্যাতন আপোনাৰ মন্দিৰ মছজিদ নাৰী সুৰক্ষিত নহয় আৰু সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ চলিছে লগতে ইস্কনৰ স্বামী শ্ৰী চিন্ময় কৃষ্ণ দাসদেৱক যি তেওঁলোকে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰিছে আৰু এই সকলোৰ প্ৰতিবাদত আজি সোণাৰী লোকজাগৰণ মঞ্চৰ হৈ আমি ইয়াত প্ৰতিবাদ জনাবলৈ আহিছোঁ আৰু স্বামী চিন্ময় দাসক আমি বিনা স্বাৰ্থে মুক্তি বিচাৰিছোঁ আৰু বাংলাদেশত যি হিন্দুসকল আছে হিন্দুসকলে যাতে সুৰক্ষিত হয় তাৰ প্ৰতি আমি বাংলাদেশৰ লগতে ভাৰত চৰকাৰে যাতে সোনকালে এই বিবাদখিনি শান্ত কৰি আমাৰ হিন্দুসকলক সুৰক্ষিত কৰে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী পাতিছোঁ আৰু লগতে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আমি উপায়ুক্ত মহোদয়ক আৰু তাৰ লগত আমাৰ সকলো চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সংগঠনৰ আৰু বিভিন্ন ক্ষেত্ৰৰ সদস্যসকল আহিছে এই সকলোৱে আজি আমি এই প্ৰতিবাদ কাৰ্যসূচীখিনি ইয়াতে ৰূপায়ণ কৰিছোঁ ধন্যবাদ